হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি জানো আহক বৰভেটিৰ উৎপত্তিৰ সম্পৰ্কে কিছু কথা। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিহাসে গৰকা মালৌ পথাৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত। আহোম স্বৰ্গদেউ লক্ষীসিংহৰ ৰাজত্বকালত 1769-1780 খ্ৰীষ্টাব্দত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেখেতৰ পুত্ৰ সপ্তভুজে 1788 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎকালত বৰভেটি বন্ধাইছিল বুলি জনশ্ৰুতি আছে। এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। মালৌ পথাৰৰ উত্তৰ ঠাইডোখৰ চবিচাত দ আছিল। বৰ্তমান এই ভেটিৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। তলত দীঘলে 380 ফুট, প্ৰস্থ 179 ফুট আছিল। বৰভেটিৰ মুঠ মাটিকালি 6 বিঘা 1 কঠা 10 লোচা। বৰ্তমান সমতলৰ পৰা বৰভেটি প্ৰায় 20-22 ফুট মানহে ওখ হ'ব, কিন্তু প্ৰথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্ৰায় 54 ফুট। ভেটিটো ওখ হোৱাৰ বাবেই বৰভেটি বুলি ইতিহাস প্ৰসিদ্ধ। বৰভেটি আৰু খুৰিপুতা সত্ৰৰ মাজত দূৰত্ব 3 কিলোমিটাৰ আৰু ইয়াৰ মাজতে নবাম সত্ৰৰ মজিয়া ভেটি আছিল। সেই ভেটি নামেৰে আজিও সেই অঞ্চল মজিয়া ভেটি নামেৰে ইতিহাস প্ৰসিদ্ধ। 1769 খ্ৰীষ্টাব্দত মায়ামৰা সত্ৰাধিকাৰ সপ্তভুজৰ তত্ত্বাৱধানত তেওঁৰ শিষ্যসকলে আহোমৰ ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। সেই বিদ্ৰোহ অসমৰ ইতিহাসত মোৱামৰীয়া বা মায়ামৰা বিদ্ৰোহ নামে জনাজাত। বৰভেটিৰ নখোৱা উৎসৱ অথবা ইয়াৰ নিৰ্মাণৰ ইতিহাস পৰ্যালোচনা কৰাৰ আগতে মায়ামৰা সমাজ আৰু ধৰ্মীয় পৰম্পৰাৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য লৈ এটি চমু বৰ্ণনা দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ। 1414 শকত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠিত বৈষ্ণৱ ধৰ্মৰ শেষলৈ ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি আৰু কাল সংহতি এই 4টা ভাগত বিভক্ত হয়। এনেদৰে একশৰণ ভাগৱতী নাম ধৰ্মৰ নামঘৰবিলাকো ভাগ ভাগ হৈ পৰে। ভৱানুপুৰীয়া শ্ৰী শ্ৰী গোপালাতা আছিল কাল সংহতিজনক, কিন্তু এই সংহতিক উৎকৰ্ষ সাধক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। তেখেতে নাৰায়ণপুৰৰ বিষ্ণুবালিকুঞ্চিত এখন সত্ৰ প্ৰতিষ্ঠা কৰি মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰথমজনা ধৰ্ম প্ৰচাৰক হোৱাৰ গৌৰৱ অৰ্জন কৰে আৰু তেতিয়াৰে পৰা মায়ামৰা নৱবৈষ্ণৱ ধৰ্মই পূৰ্ণতা লাভৰ দিশত অগ্ৰসৰ হয়। বিষ্ণুবালিকুঞ্চি, মদাৰখাট, পুৰণিমাটি, কালজাৰ, বৰভেটি সত্ৰ, নাহৰাতি, গড়পাৰা, বগৰীতলীয়া, খুটিয়াপুতা, দিনজয়, টিফুক, ঢলা আদি কৰি মুঠ 12খন সত্ৰ মায়ামৰা ধৰ্মীয় অভ্যুত্থানৰ কালত প্ৰতিষ্ঠা হৈছিল। মায়ামৰা বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা অনুযায়ী সত্ৰসমূহত জড়মূৰ্তি স্থাপন, পূজা পাতল, বিধান আৰু তীৰ্থভ্ৰমণ নীতিৰ বিৰুদ্ধ কথা। মূৰ্তিৰ পৰিৱৰ্তে সত্ৰসমূহত ভাগৱত, কীৰ্তন, দশম, ভক্তি মংগল ঘোষা, নাম ঘোষা আদি স্থাপন কৰা হয়। স্বতন্ত্ৰীয়াভাৱে নাম ধৰ্মত শৰণ লোৱা মায়ামৰাসকল আছিল একেশ্বৰবাদী। মহাপুৰুষ শংকৰদেৱৰ দৰে অনিৰুদ্ধদেৱেও ভক্তি মাৰ্গত গুৰুত্ব দিছিল। গুৰুত্বপূৰ্ণ কথা যে বৈষ্ণৱ ধৰ্মৰ সত্ৰ আৰু নামঘৰত মুখামুখিকৈ বহা বা আসন গ্ৰহণ কৰা প্ৰথা, আশীৰ্বাদ প্ৰদান প্ৰথা, নামৰ সুৰ, নামত বুঢ়া হাত চাপৰি, তাল মৃদঙৰ গায়ন বায়ন, শৰাই সজোৱা প্ৰথা, চৰাঘৰৰ আৰ্হি মূধচৰ ফালেদি নামঘৰত প্ৰৱেশ আহোম সংস্কৃতিৰ অমূল্য অৱদান। ইয়াৰ কিছুমান প্ৰাথমিক প্ৰথা কিছু পৰিৱৰ্তিত ৰূপত এতিয়াও থাইলেণ্ডকে আদি কৰি দক্ষিণ পূব এছিয়াৰ দেশসমূহত প্ৰচলিত হৈ আছে। মায়ামৰা সকলৰ পুণ্য তীৰ্থ মালৌৰ বৰভেটি কিয় নিৰ্মাণ কৰিছিল এই লৈ কিছু মতানৈক্য হোৱা দেখা যায়। বৰভেটি নিৰ্মাণৰ পটভূমিত 3টা জনশ্ৰুতি প্ৰচলিত। সেইকেইটা হ'ল: 1 নম্বৰতে মোৱামৰীয়া বা মায়ামৰা বিদ্ৰোহৰ প্ৰতি থকা জনসমৰ্থনৰ বুজ লোৱা। 2 নম্বৰতে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এখন তীৰ্থস্থান নিৰ্মাণৰ লক্ষ্যৰে ভেটি প্ৰতিষ্ঠা কৰোৱা আৰু 3 নম্বৰতে হৈছে মায়ামৰা সমাজৰ বাবে এখন সত্ৰ প্ৰতিষ্ঠান কৰা। আনহাতে এয়াও লক্ষণীয় যে এক দীঘলীয়া বিদ্ৰোহত জৰ্জৰিত মায়ামৰা সমাজৰ বৰভেটিৰ প্ৰতি আদৰ যত্ন হ্ৰাস হৈ অহাত সেই বৰভেটিৰ স্থায়ী সত্ৰ প্ৰতিষ্ঠা কৰাটো স্বাভাৱিকতে সম্ভৱপৰ হৈ নুঠিল। অৱশ্যে পৰৱৰ্তী কালত মায়ামৰা ভক্তসকলে প্ৰতি বছৰে প্ৰথম খেপ শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথমটো দেওবাৰে সকলো লগ হৈ বৰভেটিত নখোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে। মাটি চাকিৰে বন্তি প্ৰজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়। নতুন চাউল, পিঠাগুড়ি, গাখীৰ, গুড়েৰে তৈয়াৰী সাজ, মাহ প্ৰসাদ, কল কুঁহিয়া
আদি নৈবেদ্যেৰে শৰাই সজাই গায়ন বায়নৰ গোৱা হয়। উক্ত গায়ন বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়। ন লগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কমেও 1-2 লাখ ৰাইজৰ সমাগম হয়। সকলো ভক্তই ভেটিটোৰ ওপৰত মাংগলিক কাৰ্য সমাপন কৰাৰ প্ৰৱণতা কৰা যায়। উক্ত ভেটিত লোণ অৰ্থাৎ নিমখ দান কৰা বিশেষ পৰম্পৰা আছে। ঐতিহাসিক বৰভেটি এই উৎসৱ আজি অতি নিষ্ঠাৰে পালন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যদি কওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব। ধন্যবাদ।